এই ভিডিওটোত আমি আলোচনা কৰিম ক্লাছ 7 ইংলিছৰ 2 নম্বৰ লেসনটো নাম হৈছে উৰুকা এডভেঞ্চাৰ সো ইয়াৰ 1 নম্বৰ প্ৰশ্নটোত আমাক দিছে see how much you have understood the story answer the question মানে ইয়াত তোমালোকক কৈছে যে লেসনটো কিমান বুজিলা সো হে বুজা কিমান বুজিলা হেখিনিয়ে প্ৰশ্ন উত্তৰ দিয়া সো 1 নম্বৰ প্ৰশ্নটোত আমাক দিছে who was the leader of the boys in their adventure on Uruka night সো অসমীয়াত যদি কোৱা যে কৈছিলে যে উৰুকা নাইটত হে লৰাখিনিৰ লিডাৰ কোন আছিল সো উত্তৰটোত আমি লিখিছো যে মাহিন was the leader of the boys in their adventure on Uruka night সো উৰুকা নাইটৰ ৰাতি যোনখিনি লৰা আছিল হে লৰাখিনি লিডাৰ আছিল মাহিন ইয়াৰ পিছত আমাক বি টোত দিছে what were the name of Mahin's friend সো উত্তৰ প্ৰশ্নটো গম পালে যে মাহিনৰ লগৰখিনি বা বন্ধুখিনিৰ নাম কি আছিল সুধিছে সো উত্তৰটোত আমি লিখিম যে সঞ্জু নান্তু ৰিংকু এণ্ড ৰুমন were Mahin's friend সো এই চাৰিজন আছিল মাহিনৰ লগৰ ইয়াৰ পিছত আমাক সি টোত দিছে what did they propose to Mahin on Uruka night সো তেওঁ লগৰখিনিয়ে মাহিনক কি বুদ্ধি দিছিল মানে কি কৰাৰ কথা কৈছিল উত্তৰটোত আমি লিখিম যে they proposed that Mahin should lead them in an Uruka night সো তেওঁলোকে কথাখাৰ কৈছিল যে মাহিনে তেওঁলোকক উৰুকা নাইট মানে উৰুকাৰ ৰাতি তেওঁলোকক চুৰ কৰা মানে যোনটো টিম হ'ব সেই টিমটোক লিড কৰিব কৈছিল ইয়াৰ পিছত আমাক ডি টোত দিছে What was the age-old custom that Mahin was referring to? ইয়াত যদি অসমীয়াত কোৱা প্ৰশ্নটোত কৈছে যে মাহিনে কোনটো পুৰণা নিয়মৰ কথা কোৱা হৈছে সো মানে লগৰখিনিক কৈছিল সো কোনটো পুৰণা নিয়মৰ কথা কৈছিল চুৰ কৰা নিয়মটো কথা কৈছিল সো এটো আমি ইংলিছত লিখিম যে spending the Uruka night in the ভেলাঘৰ and picking vegetables when everyone is asleep is the age-old custom that Mahin refer to মানে উৰুকা ৰাতি ভেলাঘৰ থকা আৰু ৰাতি যেতিয়া সকলোৱে হৈ যাব তেতিয়া আমি ভেজিটেবল অৰ্থাৎ শাক-পাচলি চুৰ কৰিম হেতুৱে আছিল পুৰণা নিয়ম মানে age-old custom অৰ্থাৎ পুৰণা নীতি নিয়ম হেতুৱে আছে নীতি নিয়ম আৰু হেতিয়ে হেতু ফলো কৰিম বুলি ভাবিছিল আজি উৰুকা ৰাতি ইয়াৰ পিছত আমাক এইটোত দিছে what was Mahin's reaction to their proposal সো মাহিনে এই কথাখাৰ শুনি কেনে মানে তেওঁলোকৰ বন্ধুৰ কথাখাৰ শুনি কেনে কেনেকুৱা ফিল কৰিছিল উত্তৰটো আমি লিখিম যে Mahin jump up excitedly and look at his friend with an air of authority মানে মাহিনে এই কথাখাৰ শুনি কেনে এক্সাইটমেন্টত ঝপিয়াই উঠিছিল ইয়াৰ পিছত আমাক এফ টো দিছে what did the boys do after their feast অৰ্থাৎ খোৱা পিছত মানে পাৰ্টি কৰাৰ পিছত তেওঁলোকে লৰাখিনিয়ে কি কৰিছিল সো উত্তৰটোত আমি লিখিম যে when everyone left the boys stay behind huddling around the big fire at midnight they walk quietly to Shantiram's house to steal vegetable from his field মানে ইয়াত অসমীয়া যদি কোৱা তেওঁলোকে ৰাতি সকলো যোৱাৰ পিছত তেওঁলোকে থাকি গল আৰু তেওঁলোকে যেতিয়া সবে শুই গল ৰাতি মিডনাইটত মানে ৰাতি মাছ নিখা তেওঁলোকে শান্তিৰামৰ ঘৰলৈ ভেজিটেবল চুৰ কৰিব গৈছিল সো সেই কথাখাৰে ইয়াত কৈছে ইয়াৰ পিছত আমাক জিটো দিছে হুৱা শান্তিৰাম হগল ইয়াত প্ৰশ্নটো কৈছে শান্তিৰাম কোন সো উত্তৰটো আমি লিখিছো যে শান্তিৰাম was retired army man সো তেওঁ এজন আছিল আৰ্মি মেন যোনজন তেওঁ ৰিটায়াৰ হৈ গৈছিল ইয়াৰ পিছত আমাক এইচ টো দিছে why was Shantiram sitting wrapped in a black blanket where was Shantiram sitting সো ইয়াত আমাক দুটা প্ৰশ্ন দিছে প্ৰথমটোত কৈছে যে শান্তিৰামে নিজৰ গাত এখন কলা ব্ল্যাঙ্কেটে কিয় আবৰি ৰাখিছিল ৰেপ মানে হৈছে আবৰি ৰখা সো কিয় আবৰি ৰাখিছিল আৰু দুই নম্বৰটো প্ৰশ্নত কৈছে তেওঁ ক'ত বহি আছিল সো উত্তৰটোত আমি লিখিম যে it was Uruka night and Shantiram was aware of Uruka night adventure he guessed that someone might have happened that night সো প্ৰথম প্ৰশ্নৰ উত্তৰটো হৈছে যে শান্তিৰামে গম পাইছিল যে উৰুকা ৰাতি কিবা এটা হ'ব পাৰে সেই কাৰণে তেওঁ কলা ব্ল্যাঙ্কেটখন গাত লৈ কেনে বহি আছিল আৰু ক'ত বহি আছিল he wore a black hip and sat in the middle of his garden সো ৰাতি কলা কাপোৰ পিন্ধি কেনে তেওঁ গাৰ্ডেনৰ মাজত বহি আছিল সো ইয়াৰ পিছত আমাক আইটো দিছে what was the black heap of garbage that Mahin noticed সো ইয়াত কৈছে যে কলা জাবৰখিনি মাহিনে কি নোটিস কৰিছিল সো উত্তৰটোত আমি লিখিম যে the black heap of garbage that Mahin noticed was Shantiram who was sitting in his garden সো কলা জাবৰখিনি আছিল গাৰ্বেজ মানে হৈছে জাবৰ সো জাবৰখিনি আছিল যে শান্তিৰামে কলা কাপোৰে বহি আছিল সেই জাবৰখিনি আছিল শান্তিৰামে তাৰ পিছত
যেটোত আমাক দিছে হোৱাট মেড দ্য নাইট এপিয়াৰ মোৰ হাণ্টিং মানে হৈছে ভয়ানক বা ভূত থকা জেগা সেইটো কেলে ভয়ানক বনাই দিছিলে সেই ৰাতিটো সো উত্তৰটোত আমি লিখিম যে ইট ৱাজ মিডনাইট এণ্ড ইট ৱাজ ভেৰি চাইলেণ্ট অন এ কোল্ড জানুৱাৰী নাইট দ্য নাইটজাৰ was screeching early at regular interval. It made the atmosphere all the more haunting. So ইয়াত কৈছে যে ৰাতি আছিলে ৰাতি আৰু লগতে ঠাণ্ডা আছিলে জানুৱাৰী ৰাতি হোৱাৰ কাৰণে ঠাণ্ডা কুঁৱলী পৰি আছিলে লগতে ৰাতি ফেঁচাই চিঞৰি আছিলে সেইকাৰণে সেই যোনটো ৰাতি আছিলে বেছি ভয়ানক হৈ পৰিছিলে ইয়াৰ পিছত আমাক কেটোত দিছে Why did the boys run away from the garden? So গাৰ্ডেনৰ পৰা ল'ৰাখিনিয়ে কিয় পলাই গৈছিলে উত্তৰটোত আমি লিখিম যে দ্য বয়জ চ এ ব্লেক হেপ অফ গাৰ্বেজ ৰাইট ইন দ্য মিডল অফ দি ৰ' অফ দি ভেজিটেবল হুইচ চুন কেম এলাইভ এণ্ড ডেছ টুৱাৰ্ড দেম স্পীডলি ইন ফিয়াৰ দ্য বয়জ ৰান এৱে ফ্ৰম দি গাৰ্ডেন চ' ইয়াত কৈছে যে কলা জাবৰ গাৰ্বেজৰ বক্স এটা দেখি পাইছিলে আৰু সেইটো আছিলে শান্তিৰাম চ' সিহঁতে যেতিয়া ভেজিটেবলখিনি ছিঙিব লৈছিলে তেতিয়া সেই কলা সেই জাবৰৰ বক্সটো জিন্দা হৈ কেনে তেওঁলোকক খেদাব ধৰিলে পুৰা স্পীডত সেইকাৰণে তেওঁলোক ভয়ত পলাই গৈছিলে চ' সেইখিনি আমাক দিছিলে ইয়াৰ পিছত আমাক এলটো দিছে হোৱাট হেপেন হুৱেন দ্য বয়জ ৱেৰ এবাউট টু পিক দ্য ভেজিটেবল চ' মানে ভেজিটেবল ছিঙিব লোৱাৰ সময়ত তেওঁ ল'ৰাখিনিৰ লগত কি হৈছিলে সুধিছে চ' উত্তৰটোত আমি লিখিম দ্য বয়জ ষ্ট্ৰেচ দেয়াৰ হেণ্ড টু পিক দ্য ভেজিটেবলছ এণ্ড ছাডেনলি দ্য ব্লেক jerk up and dashes toward them with great speed. The boys came frightened and ran away from the place. So যেতিয়া সিহঁতে ভেজিটেবল ছিঙিব লৈছিলে চ' এখন কলা হাতখন দিয়াৰ লগে লগে তেওঁলোকে এটা স্পীডত বস্তু অহা দেখিছিলে আৰু সিহঁতে সেইটো কাৰণে ভয়ত পলাব ধৰিলে তাৰপিছত আমাক এমটোত দিছে হু ডিড দ্য বয়জ থিং চেজ দেম মানে ল'ৰাখিনিয়ে ভাবিছিলে যে তেওঁলোকক কোনে খেদাইছিলে চ' উত্তৰটোত আমি লিখিম The boys thought that they were chased by the ghost. Ghost মানে হৈছে ভূত তেওঁলোকক ভূতে খেদাইছিলে বুলি ভয় খাইছিলে কিন্তু খেদাইছিলে শান্তিৰাম ইয়াৰ পিছত আমাক 2 নম্বৰখিনিত দিছে চ' আমাক কিছুমান লাইন দিয়া আছে টোটেল 5টা এই লাইনটো কিতাত কৈছে যে তোমালোকে এৰেঞ্জ কৰিব লাগে অৰ্থাৎ মিলাব লাগে সেন্টেন্সটো ৰিএৰেঞ্জ কৰি কিনে আকৌ লিখিব কৈছে যেনেকৈ ফাৰ্ষ্ট লাইনটো যোনটো দিছে মহেন চ' ছামথিং লাইক এ ব্লেক হেপ চ' আৰু তাৰপিছত ছেকেণ্ড লাইনটো হৈছে শান্তিৰাম ৰান টুৱাৰ্ড সেইখিনি চ' ফাৰ্ষ্ট লাইনটো তোমাৰ 3 নম্বৰ লিখিবা বিটো 4 লিখিবা চিটো 1 লিখিবা তাৰপিছত ডিটো 5 লিখিবা আৰু ইটো 2 লিখিবা চ' এনেকৈ 1 2 3 কে মিলি যাব এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা ইয়াৰ পিছত আমাক 3 নম্বৰখিনিত দিছে মিলাব কৈছে চ' ৱৰ্ড মিনিং মিলাব লাগে এতিয়া ফাৰ্ষ্টটো আমাক দিছিলে উৰুকা হয় নাই উৰুকাটো আমি মিলাম যে একেবাৰে লাষ্টটো দ্য এনুৱেল ফিষ্ট এহেড অফ মাঘ বিহু ৰাতি আগদিনাখন উৰুকা বুলি কয় তাৰপিছত দিছিলে বিটো শান্তিৰাম আমি জানো যে ৰিটায়াৰ্ড আৰ্মি মেন চ' এইটো আকৌ 4 নম্বৰটো তাৰপিছত সঞ্জু নানটো সেইকেইটা দিছিলে লগৰ আছিলে সেইটো আমি 1 নম্বৰটো লগত মিলাম যে দ্য 4 ফ্ৰেণ্ড অফ মহেন্দ্ৰা মানে মাহেনৰ ফুল নেমটো হৈছে মহেন্দ্ৰা তাৰপিছত ডিটো দিছে মহেন্দ্ৰা তো এইটো আমি 3 নম্বৰ লগত মিলাম দ্য লিডাৰ অফ দি এডভেঞ্চাৰ অন উৰুকা নাইট তাৰপিছত যোনটো ই দিছে সেইটো দ্য নাইটজাৰটো এটা ফেঁচা আছিলে চ' সেইটো আমি লিখিম 2 নম্বৰ লগত এ স্মল স্পিচ অফ ওল ইয়াৰ পিছত এফটোত আমাক দিছে নঙলাটো হৈছে যে এখন গেট চ' সেইটো 5 নম্বৰত মিলাম এ বেম্বু গেট নঙলা মানে হৈছে বাঁহৰ জপনা ইয়াৰ পিছত আমাক 4 নম্বৰখিনিটো একেই মিলাব দিছে চ' এইখিনিও আমাৰ ৱৰ্ডটোৰ লগত মিনিংখিনি মিলাব দিছে চ' ফাৰ্ষ্টটো দিছিলে প্ৰপ'জটো আমি মিলাম টু ছাগেষ্ট এ প্লেন 3 নম্বৰ লাইনটো তাৰপিছত ৰেষ্টলেছ দিছে সেইটো 1 নম্বৰটোৰ লগত মিলাম আনএবল টু ষ্টে ষ্টিল তাৰপিছত কাষ্টম দিছে কাষ্টম মানে হৈছে এন একচেপ্টেড ৱে অফ বিহেভিং অৰ ডুইং ছামথিং ইন ছ'চাইটি তাৰপিছত ফিছ দিছে ফিছ মানে আমি জানো পাৰ্টি হয় বুলি সেইটো আমি লিখিম যে এ লাৰ্জ অৰ স্পেচিয়েল মিল তাৰপিছত লাষ্টটো তুমি মিলাই দিবা এইটোৰ লগত ইয়াৰ পিছত আমাক 5 নম্বৰটোত দিছে যে এই লাইনখিনি আমাক দিয়া আছে 5 নম্বৰটোত কিছুমান লাইন দিয়া আছে সেই লাইনখিনি কোনে কৈছিলে সিহঁতৰ নাম লিখিব কৈছে আৰু পেৰাগ্ৰাফটো লিখিব কৈছে কোনটো পেৰাগ্ৰাফত আছে চ' ফাৰ্ষ্ট আমাক কুৱেশ্যনটো দিছিলে য়েছ ইট ইজ আৱাৰ এজ অল্ড কাষ্টম চ' কথাষাৰ কোনে কৈছিলে এই কথাষাৰ কৈছিলে মাহেনে আৰু
3 নম্বৰ পেৰাগ্ৰাফটোত আছে হেনেকে 2 নম্বৰটো আমি লিখিম যে we will spend the night in our ভেলাঘৰ সো এই কথাকাৰ কৈছিলে সঞ্জয়ে এটো হৈছে 2 নম্বৰ লাইন তাৰ পিছত আমাৰ 2 নম্বৰ পেৰাগ্ৰাফ মানে সো তাৰ পিছত 3 নম্বৰটো হৈছে what will we carry the vegetables in সো এটো মহেনে কৈছিলে মানে আমাৰ ভেজিটেবল খিনি কোড আনিম বুলি কৈছিলে সো এটো মহেনে কৈছিলে তাৰ পিছত 4 নম্বৰ দিছিলে never mind will carry as much as possible in each hand সো এটো মহেনে কৈছিলে সো গুটেইটা মহেনে কৈছিলে 2 নম্বৰটো অকল সঞ্জয়ে কৈছিলে ইয়াৰ পিছত আমাক 6 নম্বৰটো দিছে তোমালোকৰ এইখিনি কোৱেশ্চন আনসাৰ ইমান 6 নম্বৰখিনি প্ৰয়োজন নাই কিন্তু এতিয়া যোনটো ইয়াত দিয়া আছে সো এইখিনি পৰা আমাৰ প্ৰয়োজন হ'ব ইয়াত কৈছে আমাক যে will to use কৰিব লাগে সো সেন্টেন্সত যোনটো will আছে হেতু আমি কম্বাইন কৰি দিব লাগে যেনেকৈ ফাৰ্স্টটো আমাক দিছিলে কোৱেশ্চনটোত মহেন said we will make a ভেলাঘৰ সো হেতু we will to আমি মিলাই দিলো we will যোনটো তোমালোকে বেগুনিয়া ৰং দিয়া দেখিছা সো হেনেকে বাকি কিটাও they will আসলে হেতু আমি 2 নম্বৰটো they will লগাই দিলো তাৰছত তেনেকে 3 নম্বৰটো দিছে I will আসলে লাষ্টত I will pick the vegetable হেতু আমি I double L বনাই দিলো হেনেকে 4 নম্বৰটো we will হ'ব আৰু 5 নম্বৰটো they will সো গম পাইছা ইউনিট I double L কমা দি কিনে I double L কৰি দিব লাগে এটো শৰ্ট কৰিব কৈছিলে সেন্টেন্সটো একেই হয় অকল তোমালোকে শৰ্ট কৰিব লাগে অকল হে ওয়ার্ডটো হেনেকে বি নম্বৰখিনি দিছে যে একেটাই এটো টেন্সত লিখিব লাগে past tense future tense ইয়াত কোৱেশ্চনটোত আমাক কৈছে যে এক্সপ্ৰেছ ফিউচাৰ টাইম সো ফিউচাৰ লিখিব লাগে ফিউচাৰ লিখিব হলে সদায় will জয়েন হয় নহলে shall জয়েন হয় সো এই গুটেকিটা জায়গাত will যোনটো ওয়ার্ড হয় হে ওয়ার্ডটোৱে প্লাস হ'ব ফাৰ্স্টটো আমাক দিছিলা মহেন call his friend to his house প্ৰথম প্ৰশ্নটো তোমালোকে চোৱা যত আন্ডাৰলাইন কৰা আছে ed লাগি আছে ed লাগি যেতিয়া ed লাগি থাকে হেতু হৈছে past tense সো past tense পৰা আমি future tense নিব লাগে সো যোনটো ডেশ দিয়া আছে তাৰ জায়গাত আমি পহালো will আৰু কলত ed টো অতৰাই দিলো অকল কল কৰিলো সো এতিয়া হৈ গল future tense মানে future time বা future tense হেনেকে মহেন jump ed লাগি আছে past tense ত আছে আমি will jump লিখিলো হেনেকে decided আছে ed লাগি আছে হেতু আমি ed টো অতৰাই দিলো will decide হৈ গল will টো লগাই দিলে future tense হৈ যায় হেনেকে plan to will plan লিখিলো আৰু we went to we will go লিখিলো সো went or present tense আছে go দে হেতু মনত থবা হেতু কাৰণে went ৰ জায়গাত go আহিলে ইয়াৰ পিছত আমাক 7 নম্বৰখিনি দিছে ly লগা ওয়াৰ্ড কেটামান লিখিব লাগে যেনে excitedly দিছে আমি এটা lovingly লিখিলো এটা quietly লিখিলো তোমালোকে আৰু এটা যদি জানা ইয়াত লিখি দিব পাৰা did ইয়াৰ পিছত আমাক 9 নম্বৰখিনি দিছে দুটা কলম এটা দিছে a আৰু এটা b সো তোমালোকে a যোনটো দিয়া আছে এখিনি প্ৰেজেন্ট টেন্সত দিছে আমাৰ বি যোনটো বক্স দিয়া আছে তাত আমি পাস্ট টেন্সত লিখিব লাগে সো ফাৰ্স্টটো আমাক দিছে বাই সো বাই মানে হৈছে কিনা আৰু আমি লিখিলো বট মানে হৈছে কিনিছিল হেতু হৈ গল পাস্ট টেন্স হেনেকে ক্যাশ দিছে ক্যাশটো হ'ব ধৰা আৰু আমি লিখিব লাগে কট সো তোমালোকে বট দুবাৰ দেখিছা হেতু মই এবাৰ বেছি লিখি পালো হে বটটো কাটি দিবা সো বাকিখিনি সেম মিলি যাব সো ক্যাশটো ধৰা হৈ গল কট আমি লিখিম ধৰিছিল হেনেকে টিচ দিয়া আছে টিচটো মানে আছে শিকাইছে আৰু টট মানে হৈছে শিকাইছিল হেনেকে তাৰ পিছত আমাক দিছে ব্ৰিং মানে অনা তাৰপিছত ব্ৰট তাৰ মানে আনিছিল তাৰপিছত ফাইট দিছে ফাইট মানে ডন কৰিছে তাৰপিছত ফট মানে ডন কৰিছিল সো এইকিটা ওয়াৰ্ড মানে পাস্ট টেন্সত লিখি দিব লাগে তোমালোকে লিখি দিবা কিন্তু ইয়াত চোৱা বট দুবাৰ দিয়া আছে এটা বট কাটি দিবা সো বাকি কিটা সেম হ'ব ইয়াৰ পিছত আমাক 10 নম্বৰখিনিত দিছে যে আমাক কেটামান এক্সাম্পল দিয়া আছে সো বট কট লাষ্টত GST লগা আছে সো হে GST লগা ওয়াৰ্ড কেটামান আমাক এক্সট্ৰাকে লিখিব দিছে ইয়াতে আমি লিখি দিলো যে এটা লাইট হৈ গল এটা নাইট ফাইট সাইট মাইট হেকিটা তোমালোকে যেটা তোমালোকে বিচাৰা একিটা লিখি দিব পাৰা ইয়াৰ পিছত আমাক 11 নম্বৰখিনিত দিছে এটা কোৱেশ্চন দিয়া আছে যেনেকৈ তোমাৰ এ বক্স এটোত চোৱা তাত দিছে লেটস ৰান আৰ ইউ ওকে সো এই প্ৰশ্নটো তুমি উত্তৰ দিবলে কোনটো দিব পাৰা যেনেকৈ বি বক্সত তিনটা আনসাৰ দিয়া আছে তাৰ ভিতৰত কোনটো হ'ব আমি অপচন 2 টো লিখিম ডোন্ট বৰি আই এম ওকে ইউ ক্যাৰি অন আই উইল জয়েন ইউ ইন এ হোৱাইল সো অলপ দেৰি পিছত তোমালোকক লগ কৰিম এই যোনটো লাইন আছে হেতু তুমি সি বক্সত বহাই দিবা তো যদি তোমালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা